আজি আপোনালোকক দেখুৱাম কাৰ্বি বজাৰ বলক তেনেহলে হে গাইস ওয়েলকাম বেক টু মাই ইউটিউব চেনেল অৰুন্ধতী ব্লগ তো আজি মানে টিনা মই দেখিছে আকৌ ফুৰিব যাব ওলাইছো আৰু আজি গৈ আছো পাহাৰৰ ফালে এখন বজাৰ হয় মানে পাহাৰ ভৈয়াম চবৰে মানুহ হয় তাতে আৰু আমি তিনটা গৈ আছো হা এফালে পুৰা মনুদাই বাইক চাইক লৈ আহিছে আমি এতিয়া এখনতে যাম তিনটা যেনে তেনে আৰু অলপ দূৰ তাৰপিছত নাৱে সতি পাৰ হ'বগৈ লাগিব দেই তাৰপিছত আৰু গৈ আছোঁ ৰ'ব উঠি লওঁ দিয়া হলামামাৰ ৰাস্তাৰ ঠেকেচনি খাই খাই একেখন বাইকতে তিনিটা আমি যাত্ৰা কৰিলোঁ কাৰ্বি বজাৰ চাম বুলি ইয়া দেখিছে আজি যিহেতু কেমেৰাত ভিডিঅ'টো কৰিছিলোঁ সেইবাবে চাউণ্ডটো ইমান ভালকৈ নাহিলে আৰু আমি যিবোৰ ফূৰ্তি কৰিছিলোঁ তাৰ পৰা আপোনালোক অলপমান বঞ্চিত হ'ব তথাপিও মই মাজে মাজে ভিডিঅ'বোৰ দি দিম আপোনালোকে চাউণ্ডটো অলপ বেছিকৈ বঢ়াই চাব এনেদৰে আহি থাকোঁতে এই ইয়া দেখিছে পাহাৰীয়া ছোৱালীবোৰ দেখিলোঁ অলপমান সিহঁতকো উঠাই দিলোঁ পামগৈ বেছি দূৰ নাই এইখন নদী পাৰ হৈ যাব লাগিব তাৰ পাছতে পাহাৰৰ কাষত সেইখন বজাৰ বহে তাত পাহাৰ ভৈয়াম চবৰে মানুহ একেলগে মিলি বজাৰখন তাত বহে মানে তো ইয়াতে বাইক চাইক ধুনীয়াকৈ থলোঁ আৰু এনেকৈ আগবাঢ়ি যাওঁ নাওত উঠিবলৈ আৰু এনেকুৱা নাও মই আজি প্ৰথম দেখিছোঁ আমাৰ তাত আছে যদিও সৰু সৰু নাও এখন বহুত বেছি ডাঙৰ নাও আৰু এয়া মানে দেখিছে আপুনি নাৱৰীয়াজনে পাৰ কৰাই দিছে এজনৰ 10 টকাকৈ লয় সেইটো এটা ধুনীয়া ব্যৱসায় কৰিছে ইনে থকাতকৈ ভালে কৰিছে ন মানুহৰ সহায়ো হৈছে তাৰোপৰি তেখেতৰ ইনকম এটাও হৈছে তো এইখন হৈছে কালিয়নী নদী আৰু এনেকৈ কালিয়নী নদী পাৰ হৈ পেলাই আমি বজাৰখন পামগৈ আৰু দৃশ্যবোৰ দেখি কিবা এটা ভাল লাগিছে পাহাৰীয়া জেগা ফুৰিব পাইছোঁ আৰু এটা কথা এই নদীখন পাৰ হ'লে মানে সিটো এৰিয়া কাৰ্বি আংলঙত পৰে কি কৰে বৰ্তমান আমি পাহাৰৰ চাইডে চাইডে আহি আছোঁ ইহঁত দুটা আগত গৈ আছে আৰু এয়া ময়ো আহি আছোঁ বজাৰ বোলে শেষেই হ'ব হ'ল এতিয়া কি হয় নাজানো আমি চাওঁগৈচোন আমি বোলে গৈ পাইছোঁ চবে বোলে বস্তু চস্তু সামৰি শেষ কৰি দিলে এতিয়া অৱস্থাটো বেয়াই হৈ যাব কিমান ধুনীয়া পাহাৰ কেমেৰা মাতটো আপোনালোকক শুনালো নিশ্চয় গম পাইছে কিমান বেয়াকৈ আহিছে মাতটো তো এনেকৈ আহি থাকোঁতে দেখিলোঁ স্কুলৰ পৰা ল'ৰা ছোৱালীবোৰ ওলাই আহিছে সিহঁতৰ সম্ভৱ ৰিকেশ্যন দিছে আৰু ওচৰতে বজাৰখন দেখি চবে ওলাই আহিছে এনেকৈ কথা পাতি গৈ থাকোঁতে পোৱালীকেইটাই মোক জোকালে ময়ো সিহঁতক অলপমান জোকাই দিলোঁ আৰু মানুহবোৰচোন বেছিকৈ ঘূৰি আহিলেই বজাৰ পৰা চিন্তা হৈ গৈছে যে আমি যোৱালে বজাৰ কিজানি শেষ হৈ নাযায় এনেকৈ বুলি ভাবি থাকোঁতে দেখিলোঁ যে দোকান কেইখনমান খুলি আছে মনটোও বেছি ভাল লাগিলে আৰু ইয়াতে মানে প্ৰায়বোৰ মাইকী মানুহে দোকান দিছে জীয়াই আছো যেতিয়া কৰ্ম কৰি খাবই লাগিব হয় নাই লাগিলে মাইকী মানুহে হওক বা মতা মানুহেই হওক ইয়াত মাইকী মানুহে দোকানবোৰ দিয়া দেখি বহুত বেছি ভাল লাগিলে এনেদৰে বোলো কাপোৰৰ বজাৰত সোমোৱা কাপোৰবোৰ যে ইমান ধুনীয়া ধুনীয়া আহিছে ক্ৰপ টপবোৰৰ কথা ক'বই নালাগে মানে বহুত বেছি ধুনীয়া আহিছে আৰু ময়ো ল'লোঁ ধুনীয়া শ্বৰ্ট কুৰ্তি এটা আৰু মাহী ছোৱালীজনীও ল'লে দুইজনে একে লৈছোঁ আৰু এইবোৰ দেখিছে স্কুলৰ ল'ৰা ছোৱালীবোৰ পুৰা বজাৰত পিটপিটাই ফুৰিছেহি সিহঁতৰ মাজে মাজে সিহঁতি মোক এটা ডাইলগ দি থাকে ভালো লাগে ময়ো সিহঁতক চিনি নাপাওঁ যদিও ধুনীয়াকৈ মাত বোল কৰোঁ বহুত বেছি ভাল লাগিলে আৰু বহুতখিনি বেপাৰীৰ লগত চিনাকি হ'লোঁ আৰু কথা বতৰা পাতিলোঁ এইবোৰ দেখিছে কাৰ্বি মানুহ সিহঁতৰ ড্ৰেছবোৰ দেখিও কিবা এটা ভাল লাগিলে মই কেইবাজনী মানুহকো দেখুৱাইছোঁ কাৰ্বি কাপোৰ পিন্ধি আছে দেখিছে নাই কিমান ধুনীয়া লাগিছে দেখিবলৈ সিহঁতৰ ড্ৰেছযোৰ পিন্ধা ষ্টাইলটোৱে অলপমান বেলেগ আৰু দেখিও কিবা এটা ভাল লাগে এয়া গাইছে চেণ্ডেল ল'ব আহিছোঁ আমি দিছে ভাইটিতে চেণ্ডেল দিছে এইফালে মুনুদাই কি মুনুদা এইটোৱে ধুনীয়া কেমেৰা কিমান দিনৰ পৰা আছে দোকানত তোমাৰ নে কি এখন তোমাৰ ক'ত ঘৰ তোমাৰ লাজ কৰিছে এতিয়া আমাৰ মনতে কোনযোৰলৈ নাজানো আৰু দেই গাইছ এইবোৰ ছোৱালী চেণ্ডেল
বজাৰলৈ আহিছো কেৰুমণি নিনিম তাৰ কোনো মাতেই নাই আৰু দুইজনীয়ে আহি পেলাই পুৰা কেৰুমণিত চাল লাগি গলো এফালে আজিকালি ওলোৱা ষ্টাইলৰ সৰু সৰু ক্লিপবোৰ দেখিছে ইমান মৰম লগা দুজনীকে দুপাত একে মুনুদাই কিনি দিলে তো আমি দুইজনীয়ে পাই বহুত বেছি খুশি আহি পেলাই আকৌ হিয়তি বোলে পানীপুৰি খায় মই আকৌ বোলো আইচক্ৰীম এটা খাওঁ গৰমত বহুত বেছি গৰম উঠিছিলে ৰ'দত যিহেতু ঘূৰি ফুৰিছিলো তো এনেকৈ বোলো আইচক্ৰীমটো ফটাফট খাই লওঁ তো এনেকৈ খাই বৈ মেলি ঘূৰি আহি থাকোঁতে দেখিলোঁ সৰু সৰু ল'ৰা ছোৱালীবিলাকে জুলুঙাবোৰ লৈ ইমান ধুনীয়াকৈ আহি আছে আমাৰ আকৌ ইয়াত বেগ চিষ্টেম হয় কিন্তু তাত আকৌ চবৰে হাতে হাতে মানে জুলুঙা লৈ লৈহে স্কুললৈ গৈছে বজাৰত ঘূৰোতে আকৌ পেটৰ কথা একেবাৰে পাহৰিছিলোৱে আহোঁতে আকৌ বহুত বেছি ভোক লাগিলে সেয়েহে দুইটাই দোকানত সোমালে তেনেকুৱা ভাল দোকান ইমান নাছিলে যিহেতু পাহাৰীয়া অঞ্চল বুলি মই কৈছিলোঁ আৰু সিহঁতি দুটাই চিপছ মেংগো কি পালে তেনেকৈ লৈ ল'লে বোলো যাওঁ ধুনীয়াকৈ গছৰ তলত বহি পেলাই ধুনীয়াকৈ খামগৈ খাবৰ কাৰণে আহি গৈছোঁ চিপছ লৈ কত মাৰিনা পাৰিবা না কি ক'বা বাইদেউ এখন ফিল্ডৰ মাজত আমি বহিছো আৰু এই আছে সাইডতে ধুনীয়া ধুনীয়া পাহাৰ আছে এইফালে পাহাৰ নামটো ক'ব লাগিব সোণাৰ পইচা দিবা লগতে মুনুকনা লগতে তো এনেকে হাঁহি ধেমালি কৰি ধুনীয়াকৈ খাই ললো আৰু এফালে তিনাক পুৰা জুকাই আছো আমি কৈছো যে আমি খাবই পৰা নাই তাই পুৰা দুটা চিপছৰ পেকেট খতম কৰি দিলে আৰু তাই আমাক কৈছে তেনেকৈ নকবি না তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰো আমাৰ হাঁহি চলিয়ে থাকিব কেনেকুৱা পালে সকলোৱে কমেণ্টত জনাব ভাল লাগিলে লাইক কৰিব আৰু যোৱাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈ বাই বাই